এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতেই বিয়লিৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব। এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। ৰাজ্যখনৰ বিনিয়োগ আন্তঃগাঁথনি শক্তিশালী কৰাৰ লক্ষ্যৰে ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত হ'বলগীয়া এডভান্টেজ আছাম শীৰ্ষ সন্মিলনৰ দ্বিতীয় সংস্কৰণৰ প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্যে আজি মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত দিছপুৰত এখন বৈঠক অনুষ্ঠিত হয়। সন্মিলনৰ অংশ হিচাপে ২৪ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত হ'বলগীয়া ঝুমুৰ বিনন্দিনী শীৰ্ষক ঝুমুৰ নৃত্যৰ সৰ্ববৃহৎ অনুষ্ঠানটিৰ প্ৰস্তুতিও আজিৰ বৈঠকত পৰ্যালোচনা কৰে। মুখ্যমন্ত্ৰীয়ে এই দুয়োটা অনুষ্ঠান সুকলমে সম্পন্ন কৰাৰ বাবে সকলো দিশ চালিজাৰি চোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। বৈঠকত অশোক সিংহল, পীযুষ হাজৰিকাকে ধৰি কেইবাগৰাকীও মন্ত্ৰী উপস্থিত থাকে। উল্লেখযোগ্য যে এই অনুষ্ঠানত অংশ লোৱাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুদিনীয়া ভ্ৰমণসূচীৰে ২৪ ফেব্ৰুৱাৰীত অসমত উপস্থিত হ'ব। তেওঁ ঝুমুৰ নৃত্য অনুষ্ঠানটি উপভোগ কৰাৰ লগতে ২৫ ফেব্ৰুৱাৰীত এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই নতুন দিল্লীত প্ৰধানমন্ত্ৰীক কৰা সাক্ষাতৰ পাছত এই বিষয়ে প্ৰকাশ কৰিছে। এই অনুষ্ঠানত ভূটানৰ প্ৰধানমন্ত্ৰীগৰাকীও উপস্থিত থাকিব। ৫খন সহযোগী দেশে অংশ ল'বলগীয়া এই সন্মিলনত ৫ শতাধিক বিদেশী উদ্যোগী আৰু বিনিয়োগকাৰীয়ে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি কাছাৰ জিলাৰ কেইবাখনো বিদ্যালয়ৰ গুণোৎসৱৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। শিলচৰত তেওঁ ৰাধা মাধৱ মহাবিদ্যালয় পৰিদৰ্শন কৰি ছাত্ৰ ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰে। ডাঃ পেগুক মহাবিদ্যালয়খনৰ শিক্ষাৰ্থীসকলে নিজে প্ৰস্তুত কৰা থলুৱা অসমীয়া আৰু মণিপুৰী গামোচাৰে সম্বৰ্ধনা জনায়। শিক্ষামন্ত্ৰীগৰাকীয়ে শিক্ষাৰ্থীসকলৰ দক্ষতাৰো শলাগ লয়। তেওঁ লগতে নিয়োগ সৃষ্টিত সহায়ক হোৱাকৈ শিক্ষাৰ সমান্তৰালভাৱে দক্ষতাৰ বিকাশত গুৰুত্ব আৰোপ কৰে। ইয়াৰ পূৰ্বে তেওঁ শিলচৰ পলিটেকনিক প্ৰতিষ্ঠান পৰিদৰ্শন কৰি প্ৰতিষ্ঠানখনৰ আন্তঃগাঁথনি আৰু শৈক্ষিক দিশৰ পৰ্যালোচনা কৰে। মন্ত্ৰীগৰাকীয়ে লগতে প্ৰতিষ্ঠানখনত প্ৰায় ১০ কোটি টকা ব্যয়েৰে নিৰ্মাণৰত উৎকৃষ্টতা কেন্দ্ৰটো পৰিদৰ্শন কৰে। ডাঃ পেগুৱে আজি কাছাৰ জিলাৰ হালচাপ্ৰা খণ্ডৰ অন্তৰ্গত অতি ভিতৰুৱা ৰোজকান্দি চাহ বাগিচা পৰিদৰ্শন কৰি চাহ বাগানৰ ইদ্ৰিছ আলী আনচাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ গুণোৎসৱৰ কাৰ্যসূচীত ভাগ লয়। তেওঁ অঞ্চলটোত এখনো উচ্চ মাধ্যমিক বিদ্যালয় নথকাৰ বাবে অঞ্চলবাসীয়ে সন্মুখীন হোৱা সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি এমাহৰ ভিতৰত মধ্য ইংৰাজী বিদ্যালয়খন উচ্চ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰা হ'ব বুলি জনসাধাৰণক আশ্বাস দিয়ে। পুৱাৰ ভাগত তেওঁ শিলচৰৰ নৰসিং উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলৰ সৈতে প্ৰাৰ্থনা সভাত অংশ লয়। এই ভ্ৰমণৰ সময়ছোৱাত শিলচৰৰ বিধায়ক দীপায়ন চক্ৰৱৰ্তী, উধাৰবন্দৰ বিধায়ক মিহিৰকান্তি সোমে তেওঁক সংগ দিয়ে। বজালী জিলাৰ সৰুপেটাত কাইলৈৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে দ্বিতীয় ৰাষ্ট্ৰীয় নাট সমাৰোহৰ আয়োজন কৰা হৈছে। ইয়াৰ বাবে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে বুলি উদ্যোক্তাসকলে প্ৰকাশ কৰিছে। এই নাট সমাৰোহত অসমীয়া, হিন্দী আৰু বাংলা ভাষাৰ ৫খনকৈ নাটক মঞ্চস্থ হ'ব। সমাৰোহত নাট্যকাৰ হিল্লুল কুমাৰ পাঠকৰ নাট শংকৰ গুৰু আমাৰে, মৃন্ময় ভূঞাৰ দ্ৰোণাচাৰ্য শ্ৰী গুৰুৱে নমঃ, অৰ্ঘ্য দেৰ বাংলা ভাষাত ৰচিত নাট যত্নে ৰেখো, হবিব তনবীৰৰ চৰণ দাস চুৰ আৰু সুধাংশু ফিৰদৌছৰ হিন্দী ভাষাত ৰচিত কথা নাট মঞ্চস্থ কৰা হ'ব। স্বচ্ছ শক্তিৰে জনসাধাৰণৰ বিদ্যুতৰ চাহিদা পূৰণ কৰাৰ অৰ্থে চৰকাৰে আৰম্ভ কৰা প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ যোজনাৰ অধীনত ৰাজ্যৰ ৬৫০০টা পৰিয়ালে নিজৰ ঘৰৰ ছাদত সৌৰ পেনেল স্থাপন কৰি বিদ্যুৎ সেৱা লাভ কৰিবলৈ সমৰ্থ হৈছে। মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই কথা উল্লেখ কৰি কয় যে এই সৌৰ পেনেলৰ জৰিয়তে ২৪ মেগাৱাটতকৈ অধিক শক্তি উৎপাদন কৰিব পৰা যায়। ইয়াৰ ফলত ৰাহি হোৱা বিদ্যুৎটো সঞ্চয় সম্ভৱ হৈ উঠিছে বুলি ড শৰ্মাই প্ৰকাশ কৰিছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত শনিবাৰে নিশা ৮:২ পৰীক্ষাৰ সময়ত পৰীক্ষাৰ্থীৰ মানসিক চাপ আৰু ইয়াৰ সমাধান সন্দৰ্ভত এটি আলোচনাৰ প্ৰচাৰ কৰা হ'ব। আলোচনাত অসম জাতীয় বিদ্যালয়ৰ শিক্ষয়িত্ৰী অপৰ্ণা দেৱী আৰু মনোৰোগ বিশেষজ্ঞ ডাঃ মৈথিলী হাজৰিকাই অংশগ্ৰহণ কৰিব। এই আলোচনাৰ আঁত ধৰিব অৰুণিমা গোস্বামীয়ে। অনুষ্ঠান চলি থকাৰ সময়ত শ্ৰোতাসকলে 0361-266-1876 আৰু 266-2325 নম্বৰলৈ ফোন কৰি অনুষ্ঠানটোত পোনপটীয়াকৈ অংশ ল'ব পাৰিব। প্ৰাক্তন সৈনিক কল্যাণ বিভাগৰ অন্তৰ্গত পুনৰ সংস্থাপন সঞ্চালকালয়ৰ উদ্যোগত গুৱাহাটীৰ নাৰেংগী সামৰিক কেন্দ্ৰৰ ব্ৰহ্মপুত্ৰ প্ৰেক্ষাগৃহত কাইলৈ নিয়োগ মেলাৰ আয়োজন কৰা হৈছে। এই নিয়োগ মেলাত দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ মন্ত্ৰী প্ৰশান্ত ফুকন, পুনৰ সংস্থাপন সঞ্চালক মেজৰ জেনেৰেল SBK সিঙকে ধৰি কেইবাগৰাকী মেজৰ আৰু ব্ৰিগেডিয়াৰ উপস্থিত থাকিব। গ্ৰামাঞ্চলৰ প্ৰতিভাৱান খেলুৱৈসকলক এখন উপযুক্ত মঞ্চ দিয়াৰ বাবে ৰাজ্য চৰকাৰে আয়োজন কৰা খেল মহাৰণৰ দ্বিতীয় সংস্কৰণৰ খেলসমূহ বিভিন্ন জিলাত চলি আছে। বাক্সা জিলাত আজি এই কাৰ্যসূচীৰ অধীনত চূড়ান্ত খেলসমূহ অনুষ্ঠিত হয়। জিলাখনৰ মানাহ আৰু বাক্সা বিধানসভা সমষ্টিৰ খেলুৱৈসকলৰ মাজত প্ৰথমে ৬টা শিতানত খেলসমূহ খেলোৱাৰ পাছত চূড়ান্ত প্ৰতিযোগিতা অনুষ্ঠিত হয়। এতিয়াৰ বাতৰি ইমানে। পৰৱৰ্তী বাতৰি সন্ধিয়া ৬ বজাত শুনিবলৈ পাব।